নমস্কাৰ বন্ধুসকল, মই প্ৰদীপ ভাৱাল। মোৰ চেনেল প্ৰদীপ ভাৱাল অল্ড কইন অল্ড মেমৰিজ। মোৰ ইউটিউব চেনেলত প্ৰদীপ ভাৱাল অল্ড কইনছ অল্ড মেমৰিজ নামত মোৰ ইউটিউব চেনেল। এতিয়া হ'ল আজি মই 20 টকা ষ্টাৰ থকা নোটৰ কথা পাতিম। এনেকুৱা 20 টকা নোট ষ্টাৰ থকা, এইটোত ষ্টাৰ নাই, ষ্টাৰ থকা বেলেগ আছে, মোৰ তাত মই ওলোৱা নাই বাৰু, ঠিক আছে, এইটো নালাগে। এইটো ষ্টাৰ থকা 20 টকা নোটৰ কথা ক'ম। কোনটো টকাৰ ভেলু আছে আৰু কোনটো টকাৰ ভেলু নাই। কাৰণ চব মানুহে বেচিবলৈ আহি যায় আৰু কয় যে এইটো টকাৰ ইমান ভেলু। আজিও মোৰ তাত 3জন আহিছিলে, মানে কম পইচাত নোপোচাই। এতিয়া মই ক'ম প্ৰথম আপোনাৰ ষ্টাৰ থকা YB ৰেড্ডি ইনচেটৰ। ইনচেট যিটো 20 টকা আছে সেইটো হ'ল 09A। ভালকৈ নম্বৰবিলাক মনত ৰাখক। YB ৰেড্ডি ইনচেটৰ 09A, এইটো টকাৰ ভেলু আছে, এই 20 টকা। এইটো তেনেকুৱা 20 টকা হ'লে আপুনি ভেলু আছে, মোটামুটি ভেলু পাব। দ্বিতীয় কথা হ'ল 2009 সব 20 টকাৰ কিন্তু দেই, এইটো 5 টকা 10 টকাৰ কোনো কথাই নহয়। সব 20 টকা বা 500 টকাৰো নহয়, 2000 টকাৰো নহয়, 1000 টকাটো নাই, আৰু বা 1000 টকাও এইবিলাক কৈ লাভ নাই। কিন্তু এতিয়া হ'ল 2009 চনৰ ডি সুব্ৰ ৰাও 09A, এইটো ভেলু আছে। ডি সুব্ৰ ৰাও 09A, এইটো ভেলু আছে। নম্বৰবিলাক পুৰা নোট কৰি ৰাখক, তেতিয়া আপোনালোকে কালেকশ্যন কৰিলে যিমান বায়াৰ আছে চেলাৰ আছে সিহঁতে কালেকশ্যন কৰিলে আপোনাৰ বেনিফিট হ'ব। বাকী এনেই আনটো কালেকশ্যন কৰি থৈ ৰাখি কোনো লাভ নাই। তৃতীয়তে হ'ল 2009 চনৰ ডি সুব্ৰমণ্য ৰাও, তেখেতৰ হ'ল 00L। এইটো টকাৰো ভেলু আছে। তাৰপিছত হ'ল আপোনাৰ 2009 ডি সুব্ৰা ৰাও ইনচেট 57A। ইনচেট 57A, এইটোৰো ভেলু আছে। আৰু হ'ল 2011 ডি সুব্ৰমণিয়ামৰ প্লেন নোট, প্লেন ষ্টাৰ নহয়, প্লেনটো। প্লেনটো যদি 55G থাকে আপোনালোকৰ তাত, 55G, এইটো হ'লে ভেলু আছে, 55G। তাৰপিছত হ'ল 2011 ডি সুব্ৰ ৰাও, এইটো প্লেন 76K, এইটোৰো ভেলু আছে। তাৰপিছত হ'ল ষ্টাৰ থকা, কিন্তু মানে ইনচেটবিলাক যিবিলাক আছিল সেইটো নহয়, প্লেন ষ্টাৰ থকা নোট। কিন্তু মই ভুল কৰি দিছিলোঁ, চৰি, ষ্টাৰ থকা নোট। তাৰপিছত আছে 2011 ডি সুব্ৰ ৰাও OON, এইটো প্লেন, ইনচেট নহয়, ইনচেট নহয়, এইটো প্লেন, এইটোৰো ভেলু আছে। তাৰপিছত হ'ল 2012 ডি সুব্ৰ ৰাও, এইটো প্লেন, আপোনাৰ লোকক কৈ আছোঁ, 00N, এইটোৰো ভেলু আছে। তাৰপিছত কম 2014 ডি সুব্ৰ ৰাও ইনচেট 01N, এইটোৰো ভেলু আছে, 01N, এইটোৰো ভেলু আছে। তাৰপিছত হ'ল 2014 ৰঘুৰাম ৰঞ্জন ইনচেট 01N, এইটোৰো ভেলু আছে। এতিয়া মই ভেলুবিলাকৰ কথা কওঁ, কাৰণ এই গোটেইকেইটা টকাৰ নম্বৰটো নোট কৰি ৰাখক, কালেকশ্যন কৰিবলৈ আপোনালোকৰ সুবিধা হ'ব। এইকাৰণে এতিয়া কওঁ ভেলু বুলি বুজালেই মানে 50,000, 60,000, 1 লাখ, 1.5 লাখ, 2 লাখ, 12 লাখ, 13 লাখ নহয় কিন্তু দেই। আজিও মোৰ তাত 2জন মানুহ আহিছিল এইবিলাক নোট লৈ, এনেকুৱা 20 টকা নোট। মই সিহঁতকো তেনেকৈ বুজাই লিখাই কৈ দিলোঁ যে এইটো লয়, এইটো এনেকৈ লিখি লওঁ আৰু এইবিলাক বিচাৰিবি। তাৰপিছত মোক সুধিছে কিমান পাবি, বোলে কিমান পাম মইতো তোক ৰেট ক'ব নোৱাৰোঁ, কাৰণ যিহেতু আপুনি এক্সিবিশ্যনত গৈ বেচিলে তেতিয়া ভাল হ'ব। কাৰণ এতিয়া মই যদি আপোনাক যদি কওঁ যে 200 টকা পাব, আপুনি ক'ব কি, এই 200 টকাৰ কাৰণে কোনে দৌৰে।
এই কাৰণে 200 টকাকে আপুনি এটা চিন্তা কৰক, 20 টকা নোট যদি আপোনাৰ তাত 100 থাকে, তে 2000 টকা, আৰু 200 হ'লে 20,000 টকা, এই 18,000 টকা আহে ক'ৰ পৰা? আৰু এই 20 টকাটো লৈ বজাৰত যাওক, 22 টকাৰ বস্তু বিচাৰকচোন, আপোনাক নিদিয়ে। 20 টকাৰে বস্তু দিব। সেইকাৰণে কৈছোঁ, এই টকাৰ বিজনেছটো বহুত বেলেগ। এইটো এটা আনকমন বিজনেছ। কাৰণ যোনে কৰিব জানে আৰু যোনে কৰিবৰ ইচ্ছা আছে, তেখেতসকলৰ কাৰণে বিজনেছটো খুব ভাল। বাকী কাৰো কাৰণে ভাল নহয়, বুজিছে? এইকাৰণে চবতকৈ এইটোকে কৈ আছোঁ, আপোনালোকে ভালকৈ ধ্যান দিয়ক। এই 20 টকা নোটৰ মই যিকেইটা নাম নম্বৰ কৈ গ'লোঁ, এইকেইটাই ষ্টাৰ থকা নোট চলিব। গোটেইকেইটাৰ কিন্তু ষ্টাৰ লাগিবই, গোটেইকেইটা ষ্টাৰ লাগিব। এইকাৰণে কৈছোঁ, বহুত মানুহে আধা ভিডিঅ' চাই এৰি দিয়ে, পূৰা ভিডিঅ'টো চাব, তাত গম পাব। পূৰা ভিডিঅ'টো চাব লাগিব। এইকাৰণে আৰু বেছি বঢ়াই নকওঁ। আপোনালোকে মোৰ চেনেলত যোনে যোনে নতুন আছে, তেখেতসকলে এইটো ছাবস্ক্ৰাইবাৰ কৰি দিব, বেল আইকন বজাই দিব। তেনেহ'লে তেনেকুৱা ভিডিঅ' নতুন আৰু বহুত পাব। বহুত মই বনাই এৰি আছোঁ, চবেই চবৰ আগত পাব। আৰু যোনে কালেকশ্যন কৰে, বায়াৰ হয়, তেখেতসকলৰ কাৰণে সুবিধা হ'ব, বুজিছে? বাকী একো নহয়, ধন্যবাদ।